তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰি সকলোৱে ভালে আছে। তো আজি ভিডিঅ'ত আমি আলোচনা কৰিম যে আমাৰ VFA ট্ৰেইনিং কোৰ্চ 2024-25 বাবে এডভাৰটাইজ ইতিমধ্যে প্ৰকাশ পাইছিল এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। সেয়া ইতিমধ্যে সমাপ্ত হৈছিল কিছুদিন পূৰ্বে, কিন্তু এতিয়া এটি নতুন নটিচ প্ৰকাশ পাইছে য'ত কোৱা হৈছে এই যি 1 বছৰৰ কোৰ্চ সেয়া কিছু সময়ৰ বাবে স্থগিত ৰখা হৈছে। নাইবা যদি আমি ক'ব যাওঁ এই নটিচটো আচলতে কেঞ্চেল কৰা হৈছে। তো আপোনালোকে চাওক, গোটেই চিঠিখন পঢ়িলে আপোনালোকে গম পাব। এয়া লেটাৰখন আহিছে ডাইৰেক্টৰ শ্ৰী অনিল চন্দ্ৰ দেৱৰী ACS ভেটেনাৰী ডিপাৰ্টমেণ্টৰ পৰা কালাই পঠোৱা হৈছে দ্য ডাইৰেক্টৰ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন আছাম। ছাবজেক্ট হ'ল পাব্লিকেশ্যন অফ নটিচ ৰিগাৰ্ডিং এভিয়েন্স অফ এডভাৰটাইজমেণ্ট ফৰ এডমিশ্যন ইনটু 1 year VFA ট্ৰেইনিং কোৰ্চ। যি আমাৰ 1 বছৰৰ VFA ট্ৰেইনিং কোৰ্চ আছিল সেয়া এভিয়েন্স অৰ্থাৎ টেম্পৰাৰীলি ৰিজেক্ট কৰা হৈছে, অৰ্থাৎ টেম্পৰাৰীলি বন্ধ কৰিবৰ কাৰণে কোৱা হৈছে। সেই বিষয়ে লেটাৰখন দিয়া গৈছে। ইয়াতে চাওঁ, উইথ ৰেফাৰেন্স টু ছাবজেক্ট চিটেড এবাভ, I am to enclose here copies of notice for evidence of the advertisement for admission into 1 year VFA training course for the session 24-25 with letter number এইবিলাক দিয়া হৈছে। ইয়াত কৈ আছে you are requested to publish the same at earliest preferably on 2/8/2025 অৰ্থাৎ যিমান সোনকালে পাৰে, অৰ্থাৎ 2 আগষ্টৰ আগতে কি কৰিব দিছে, যিমান পাৰে সোনকালে পাব্লিছ কৰিব দিছে, বাট নট লেটাৰ দেন 3/8/2025 যাতে 3 আগষ্টতকৈ দেৰি নহয় তাৰ আগতে চাৰ্কুলেট কৰিব দিছে। ৱাইড চাৰ্কুলেশ্যন ইন দ্য লিডিং ডেইলি নিউজ পেপাৰ অফ আছাম ইন ইংলিছ, প্ৰিফাৰেবলি দ্য আছাম ট্ৰিবিউন, আছামিজ, বেংগলী, বড়ো, ডিমাচা এণ্ড কাৰ্বি লেংগুৱেজ। তো অসমৰ যি আমাৰ আগশাৰীৰ বাতৰি কাকত আছে সেইবিলাকত কি কৰিব দিছে, ৱাইড চাৰ্কুলেশ্যন, মানে যিমান পাৰে সিমান চাৰ্কুলেট কৰিব দিছে খবৰটো যে 1 yearৰ যি VFA ট্ৰেইনিং কোৰ্চ আছিল সেয়া টেম্পৰাৰীলি বন্ধ কৰি ৰখা হৈছে, যাতে যিবিলাক কেণ্ডিডেটে এপ্লাই কৰিছে তেওঁলোকে কথাটো গম পায়। আৰু খুব সম্ভৱতঃ যিহেতু ইয়াত 1 বছৰৰ ট্ৰেইনিং কোৰ্চৰ বাবে আমাৰ যোনটো এডমিশ্যনৰ প্ৰচেছ সেয়া আছিল আপোনাৰ ইণ্টাৰভিউৰ জৰিয়তে চিলেক্ট কৰা হৈছিল, কিন্তু এইবাৰ খুব সম্ভৱতঃ যিহেতু এয়া বন্ধ কৰি ৰখা হৈছে, তো মেবি ৰিটেন এক্সাম পাতিব পাৰে, যাৰ বাবে এয়া বন্ধ কৰি দিয়া হৈছে। চৰকাৰে অক্টোবৰত যিহেতু বহুতো ভেকেঞ্চিৰ কাৰণে কি কৰিব, এপইণ্টমেণ্ট লেটাৰ দিব, তো তাৰ আগতে আৰু এটা এক্সাম যাতে তেওঁলোকে কণ্ডাক্ট কৰিব পাৰে, সেইবাবে হয়তো এয়া বন্ধ কৰি দিয়া হৈছে। তো এনেধৰণৰ ইনফৰমেশ্যন পাবৰ বাবে আমাৰ চেনেলটো চাই থাকিব, আৰু যদিহে চেনেলটিত নতুন হয় চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো আজিলৈ এইখিনি আছিল, আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। জয় আই অসম, ভাৰত মাতা কি জয়।